আজিৰ এই ৰেচিপিটো আসলতে ইমান বেছি ভাল লাগিলে নহয় মই অতি সোনকালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। আসসালামু আলাইকুম সকলোকে মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এফালে মই এবাটি গুড় ল'লোঁ আৰু সম পৰিমাণতে নাৰিকলৰ গুড়ি দিলোঁ আৰু তাৰ পিছতে মই এয়া আধা বাটি গাখীৰ দি পেলাই সেই একেই পৰিমাণতে পানীও দিলোঁ। পানীখিনি দি পেলাই এয়া চাৰিওফালে লৰাই মেলি দিছোঁ আৰু ভাল ধৰণে নাৰিকলৰ গুড়ি গুড়খিনি গোটেইখিনি মিক্স হৈ যাবলৈ এয়া লৰাই মেলি দিলোঁ। তাৰ পিছত মই অলপমান ড্ৰাই ফ্ৰুট দিলোঁ আৰু এফালে মই অকণমান পাউডাৰ গাখীৰো দিলোঁ। দি পেলাই গোটেইখিনি ভাল ধৰণে মিক্স কৰি ল'ম। গুড়খিনি গলালৈকে মই অকণমান গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। এতিয়া মোৰ এয়া ক্ৰীমৰ ষ্টাফিংটো ৰেডি হৈ গ'ল, মানে নাৰিকল গাখীৰৰ যিটো ক্ৰীম বনালোঁ সেইটো ষ্টাফিংটো ৰেডি হৈ গ'ল। আনফালে আৰু এখন পেন পাতি দিছোঁ, তাতে মই ডাঙৰ কাপেৰে একাপ গাখীৰ লৈছোঁ। এয়া আনফালে এবাটি চুজি লৈছোঁ, মই সম পৰিমাণতে আৰু এবাটি চুজি দিম। এয়া টোটেল 2 বাটি চুজিৰ মোৰ প্ৰয়োজন হৈছে। তাৰপিছত মই চেনি দিছোঁ, চেনিটো আন্দাজমতে দিব, আপোনালোকে মিঠা যিমানখিনি খায় সিমানখিনি পৰিমাণতে চেনিটো দিব। চেনিৰ সলনি আপোনালোকে গুড়ো ব্যৱহাৰ কৰিব পাৰে। এয়া মই গোটেইখিনি লৰাই মেলি ভাল ধৰণে এটা ডো ৰেডি কৰি ল'ম। আৰু এইখিনিতে মই মুস্কান বেগমক বহুত ধন্যবাদ জনাম। তেখেতে কৈছে বা মই মুৰা বজাৰ আমগুৰিৰ পৰা আপোনাৰ ভিডিঅ' চাওঁ, তেখেতক বহুত ধন্যবাদ। আৰু লগতে সাবৰিনা আহমেদকো মই বহুত ধন্যবাদ জনাম। তেখেতে মোক প্ৰশ্ন কৰিছে যে বা আপোনাৰ লাভ মেৰিজ নে এৰেঞ্জ মেৰিজ। আচলতে মোৰ এৰেঞ্জ মেৰিজে হয়, কিন্তু এতিয়া বৰ্তমান লাভ হৈছে। আৰু লগতে যদি মই বেবী আবলিক ধন্যবাদ নজনাওঁ তেখেতে বহুত বেছি বেয়া পাব, কাৰণ তেখেতে প্ৰায়ে মোক কমেণ্ট কৰে যে বা বহুত বেছি ভাল লাগে আপোনাক। গতিকে থেংক ইউ ছ' মাছ বেবী। আৰু লগতে পল্লৱী গগৈকো বহুত ধন্যবাদ, কাৰণ তেখেতে বহুত ধুনীয়া কমেণ্ট কৰে। চ' পল্লৱী তোমাকো বহুত মৰম থাকিল মোৰ ফালৰ পৰা। বাৰু যি কি নহওক, এতিয়া মই চুজিৰ ড'টো কেনেধৰণে বনালোঁ আপোনালোকে দেখিলে। তাৰপিছত এখন বেলনাৰ সহায়ত মই বেলিলোঁ আৰু বেলি যাওঁতে ছাইডৰ অংশবিলাক অলপ ফাটি যায়। ফাটি গ'লে হাতৰ সহায়েৰে অকণমান দবাই পেলাই হেঁচি পেলাই ৰুটিৰ নিচিনা বনাই ল'লোঁ। আপোনালোকেও তেনেকৈ কৰিব। আৰু এতিয়া মই মাজত দিছোঁ যিটো ষ্টাফিং মই ৰেডি কৰিছিলোঁ নাৰিকলৰ গুড়ি গুড় আৰু গাখীৰৰে, ষ্টাফিংটো মাজত দি দিলোঁ। আৰু ষ্টাফিংটো আপোনালোকে পৰাপক্ষত অলপ বেছিকৈ দিবলৈ চেষ্টা কৰিব, কাৰণ বেছিকৈ দিলেহে খাবলৈ বহুত বেছি ভাল লাগে। তাৰপিছত মই এয়া এটা ৰ'ল বনাই ল'লোঁ আৰু ৰ'ল বনাই আলফুলেৰে হাতেৰে আলফুলেৰে মই এয়া ৰ'লটো ভাল ধৰণে হেঁচি যাম, মিলাই যাম। আৰু এয়া ছাইডৰ অংশবিলাক বন্ধ কৰি দিছোঁ। যিহেতু চুজিৰে ড' হয়, গতিকে কোনো ধৰণৰ ভাঙি যাব বা ফাটি যাব বুলি একো ভয় খাব নালাগে, ধুনীয়াকৈ হৈ যায়, একেবাৰে ছফ্ট থাকে। তাৰপিছত মই এটা এয়া ফুটা ষ্টেণ্ড ল'লোঁ, ষ্টিমাৰ এটা ল'লোঁ, যিটোত মই অকণমান ঘিউ সানি দিছোঁ। আজি অলপ মোৰ মাতখাৰ ভাঙি আছে, গতিকে অকণমান ইগন'ৰ কৰিব। যিহেতু মই দীঘলীয়াকৈ যদি ষ্টিমাৰটোত দিওঁ মানে জেগা নহ'ব, গতিকে মই দুটুকুৰা কৰি দিছোঁ। আৰু এয়া দুটা ভাগ কৰি পেলাই মই ষ্টিমাৰটোত দি পেলাই এটা চচপেনত মই পানী পাতি দিছোঁ। উতলি আহোঁতে এয়া মই ওপৰৰ পৰা এইটো দি দিম আৰু দি পেলাই মই এখন ঢাকনাৰ সহায়ত ঢাকি দিম। আৰু ঢাকি পেলাই তাৰ ওপৰতে মই পটাগুটি এটা দি দিছোঁ, যাতে হেঁচা খাই থাকে। আৰু এয়া 10 মিনিটৰ পাছত গেছৰ ফ্লেমটো মিডিয়ামটো ল'ত ৰাখিছিলোঁ। আৰু 10 মিনিটৰ পাছত এয়া মই ঢাকনাখন খুলি দিছোঁ। এয়া দেখিছে নহয়, ষ্টিমতে যিটো চুজিৰ পিঠা বনাইছিলোঁ মই, সেইটো ৰেডি হৈ গ'ল। এতিয়া মই ওলোৱাই আনিম আৰু ধুনীয়াকৈ পিচকৈ কাটি ল'ম। আপোনালোকে ইয়াক যি নাম দিয়ে দিব পাৰে, পিঠা বুলি কয়, যি কয় আৰু মিঠাই বুলি কয়, যি কয় ক'ব পাৰে, কিন্তু খাবলৈ সঁচাকৈ কৈছোঁ ইমান বেছি সোৱাদ হৈছিলে। এয়া দেখিছে নহয়, কাটি দিওঁতে দেখিবলৈ কিন্তু বহুত বেছি ধুনীয়া লাগিছে। আৰু পিচ কৰি দিয়াৰ পাছত খায়ো বহুত বেছি ভাল লাগিছে। আৰু ঠাণ্ডা কৰি পেলাই ফ্ৰিজত থৈ যদি আপোনালোকে গধূলি বা ৰাতিপুৱা চাহৰ লগত খায়, সঁচাকৈ ইমান বেছি সোৱাদ লাগিব নহয়। যদি আপোনালোকে ট্ৰাই কৰা নাই, এই মিঠাই কয়, পিঠা কয়, যিয়ে কয়, আপোনালোকে যদি ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। মোৰ এই ৰেচিপিটো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি পেলাই জনাবলৈ নাপাহৰিব। লগতে মোৰ পেজটো যদি ফ'ল' কৰা নাই এতিয়ালৈকে ফ'ল' কৰি থ'ব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।